ছাত্ৰসন্থা জিন্দাবাদ ছাত্ৰসন্থা জিন্দাবাদ মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মোদী চৰকাৰ হাই হাই মোদী চৰকাৰ হাই হাই ইনকলাব জিন্দাবাদ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক যোগান মন্ত্ৰী হয় অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ আছু লং লিভ আছু লং লিভ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোলাঘাটত আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সেইকাৰণে আমি কৈছোঁ যে বজাৰত লাগিছে জুই, যোগান বিভাগ আছে শুই, যোগান মন্ত্ৰী আছে শুই, গতিকে এই কুম্ভকৰ্ণৰ নিদ্ৰাত শুই থকা এই যোগান মন্ত্ৰীজন সাৰ পাব লাগে আৰু বজাৰলৈ যাব লাগে। বজাৰত কেনেধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে এইবোৰ সৰজমিন তদন্ত কৰিব লাগে। গতিকে এইখন চৰকাৰে নকৰে। বিভিন্ন সময়ত ৰাইজৰ ওপৰত কৰ কাটল জাপি দি তেওঁলোকে যি কোটি কোটি টকাৰ লোন লৈছে সেই লোন পৰিশোধ কৰাৰ কৰ কাটল লৈ পেলাই তেওঁলোকে জাপি দিব বিচাৰে। গতিকে এনেধৰণৰ চৰকাৰৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হৈছে। আগন্তুক দিনবিলাকতো প্ৰতিবাদ অব্যাহত থাকিব।